বাহ ৰিচাৰ কাৰণে সকলো ৰৈ আছে নহয়নে আমি আমাৰ এই সময়খিনি জীফল কৰি তুলিবৰ কাৰণে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বেহৰবাৰী আউটপোষ্টৰ বিউটি পাইলুং ৰাকেশ আৰু ৰিচাক জোৰেৰে এটা হাত চাপৰি আৰু জোৰেৰে এটা চিঞৰ আৰু জোৰেৰে বঢ়িয়া এয়া মঞ্চলৈ আহি আছে আমাৰ মৰমৰ তিনিগৰাকী শিল্পী রাইজ বহুত কিন্তু মাত কম কিয় হা মই গম পাইছো মানে এতিয়া এই মাজৰ সকলৰ মাতটো বেছি হৈছে সাইডে সাইডে কেতিয়া মাত ওলাব সাইডত বেছিভাগ দেখ চিনাকি মানুহ তোমালোকক নাই দিয়া মই চিনাকি মানুহকে দিছোঁ তাক দিছোঁ সাইডৰ সাইডে সাইডে কেতিয়া মাত ওলাব জানেনে এই মই যে পিঠা চুৰণি এজনী লৈ আহিছোঁ হয়নে ডেকা ল'ৰাৰ মন মৰহি গ'ল চাগে নাই না ৰিচা মাৰক আজি মোকে চাব লাগিব কি নচোৱা এইজনে নাচাওঁ বুলি কৈছে আধাই গুধাই পিছফালে লগ পাম মই হা দেৰিকে হ'লেও এইখন কৃষ্ণ পিছলৈ যাওঁ দেই পিছত নহ'লে ধৰককৈ সোমাই যাবলৈ হ'লে মোৰ গোলাই গাতহে দুখ পৰিব পোনপ্ৰথমেই দেৰিকৈ হ'লেও ৰঙালী বিহুৰ ওলগ জনালোঁ সকলোকে আশা কৰোঁ আপোনালোক সকলো ভালেই আছে এটা কথা আমি যেতিয়া আপোনালোকৰ লগত কথা পাতিম বা যি আপোনালোকৰ লগত যি মানে আদান প্ৰদান হ'ব আমাৰ কথাৰ মাজে মাজে গীত গাম কিবা কৰিম আপোনালোকৰ কিন্তু মাতটো শেষলৈকে লাগিব দেই আপোনালোকে মাত ওলাই আপোনালোকে যিমান ডাঙৰে মানে আমাক সঁহাৰি জনাব যিমান জোৰেৰে আমাৰো সিমান জোৰেৰে মাত ওলাব হেল্ল' কি হ'ল হে মই কৈছোঁ না আপোনালোকে নামাতিলে আমাৰো মাত এনেকৈ কমি আহিব সেইটো আপোনালোকে যদি চাউণ্ড কমাই তেনেহ'লে মই এনেকৈ সুধিম মাকলৈ বিহুৰ বতৰত প্ৰথমতে বিহু এটাই আৰম্ভ কৰোঁ ন বৰ ধুনীয়াকৈ গাব কৰিব নাজানো তথাপিও মাতটো অকণমান বহি আছে জানো নহয় নহয় নবৰিব মাতটো বহি আছে যে সেইকাৰণে চেক কৰি চালোঁ ওলাই নে নোলাই গালে চিঞৰিব দেই জানো এইবেলি গাইছিলোঁ কিয় এনেকুৱা কৰে এইবেলি গাম দেই জনাই দিছোঁ জানো এদিকত ঘুমে ঘুমাই এই কোম্পানীৰ জাহাজখন ঐ ঢেঁকীত ঘুমে ঘুমাই থোৰা এই ঢেঁকীত ঘুমে ঘুমাই থোৰা এ মনে দেখো তাই এ দেহাৰ মেৰ মায়ৈ ঐ মৰাললৈ আহিবৰ পৰা গান ইমানখিনিতে সামৰি দিওঁ নেকি বাৰু বেয়া পাইছে যেন লাগিছে বাৰু ডেকা ল'ৰাসকলক বৰ বেছি দুখ দি নাথাকোঁ মাতি দিওঁ ন ৰিচাক মাতোঁ নে কি এইডালো নামাতো মই মোক যেতিয়া কৈছিলে বাইলুঙৰ মাতোঁ নে কি বুলি তেতিয়া মাত ওলাইছিলে হে
অ' বাকলি দূৰতে ৰিচাক মাতোনে চাওঁ ৰিচাক কিমানে ভাল পাই ইয়াত চাওঁ হাত দাঙকচোন অ' বাকলি আৰু মোক কিমানে বেয়া পায় ভৰি দাঙক এটাও ভৰি দাং হোৱা নাই গম পাইছোঁ মোক চবে ভাল পায় ন আৰু এটাক লৈ আনিছোঁ নহয় সেইটাকতো দেখিবলৈ মন নাযায় তথাপিও জোৰ কৰিছে কাৰণে লৈ আনিছোঁ ৰিচা অ ৰিচা ওলাই আহা আহা মই টপ পোৱা নাই মই চেল্ফি তুলি আছোঁ আহা নিদিওঁ বুলি যাব নিদিওঁ বুলি কৈছে দেখিছিলে কমিটিৰ মানুহ মই এইফালে হেৰি ফিটিং কৰিলোৱে একে থাকিয়ে আহা মিউজিক বজাওঁ মিউজিক মই কি মই নিজৰ কাৰণে মিউজিক বজালোঁ আকৌ তোমাৰ কাৰণে কি মিউজিক বজাওঁ এইবোৰ এনেকৈ নহ'ব মোৰ কাৰণে মিউজিক দিব লাগিব দেখা নাই নিজৰ কাৰণে নিজে ৰেডি কৰি আনিব লাগে ন বাকলি আমি নিজৰ কাৰণে নিজে মাল যোগাৰ কৰি আনিছোঁ গান এটা গাই দিওঁ আহিবা যাম গাওঁনে ডেকা ল'ৰাখিনিয়ে চাপৰি বজাব লাগিব নহয় নহয় সামৰণি চাপৰিটো নহয় এইটো এই আহা ৰিচাই আহা আহা হালি চালি এই নাচা ৰিচা নাচা ঘূৰি ঘূৰি এই ৰাইজলৈ জলোৱা হেৱা হে এই ৰাইজলৈ জলোৱা হেৱা হে এই ৰাইজলৈ জলোৱা হেৱা হে উঠা হৈ গ'ল মোৰ গাই কেনেকৈ সামৰি দিয়ক অনুষ্ঠান মই আছোঁ বেছি অকণমান তিনিবাৰ কৈছে মই ভাবিছোঁ নিয়ম চাগে সেইকাৰণে তিনিবাৰমান দিলোঁ আকৌ কিন্তু কি আকৌ চাৰিবাৰমান কৈ আছে অঁ এতিয়া মই চেণ্ডেল খুলি দিওঁ বুলি নিজেও চেণ্ডেল খুলি ল'লোঁ অঁ হ'লেও সমান নহয় মই ওখই চাওঁচোন বাৰু ই একো কোৱাই নাই হাত দাঙিলে বাকলি দে অলপ ভুকু এটা চাওঁ ৰিচাক আজি ইয়াৰ পৰা উঠাই লৈ যাবলৈ কিমান সাজু আছে আৰু মোক উঠাবলৈ কিমান সাজু আছে বেছি নাই নহয় যোনে হাত দাঙিছে এজন বৰ্তা নেযাম হে দৰকাৰ পৰিলে ঘৰতে বুঢ়ী হ'ম কিন্তু বৰ্তা এটা ডেকা ল'ৰাৰ হাত দাং খোৱা নাই যে কেলে হা তোমাৰ ককাই ইমান ভয় খাইছে দেখিছে নাই কি সেইফালে চাওক এইজনাই দেখাই দিছে এয়া আছে তেওঁ কৈছে ককাই নহয় নহয় এজন আমাৰ ঘৰৰ মানুহ বাকলি ফচাইছে এজন এতিয়া কি হ'ব আজি আমাৰ কি হ'ল সেইটো কৈ দিয়ক এবাৰ অঁ আজি আমি দুইজনী কথমপি বাচিছোঁ ৰ'বা দেই তুমিতো পাতল মই গধুৰ নহয় আমি এতিয়া বহুত আজি কথমপি বাচিছোঁ আমাৰ গীতাত আমাৰ আজি অনুষ্ঠান আছিলে অনুষ্ঠান মানে শোভাযাত্ৰা আছিলে শোভাযাত্ৰা কৰি আহি আমাক যেতিয়া সম্বৰ্ধনা জনাইছিলে তেতিয়া এই সন্মুখত এই কেমেৰা বিভিন্ন ধৰণৰ কেমেৰা থাকে নহয় ড্ৰোন কেমেৰা এটা উৰি আহি মোৰ মুখত লাগি তাই ডিঙিত এই অকণমান কেমেৰা জুম কৰি যে দেখা পাব গোটেই ঢেৰ জেগাত ছোৱালীজনী কাটিলে আজি মোক ভগৱানে পঠাই দিছে আজি অনুষ্ঠান আছে বুলি গম পাইছে যে আপোনালোকৰ আশীৰ্বাদত বাচি আহিছে ন আপোনালোকৰ কাৰণে পঠিয়াই দিছে তাত থাক বুলি তুমি বেছি চিঞৰ নামাই যাওঁ মাত এইফালে ওলাব এতিয়া গম পালা বেছি এনেকুৱাও কৰি থাকিব মাত এইফালে বাজ হৈ থাকিব এতিয়া দিয়া কিবা এষাৰ কোৱা ৰাইজক এতিয়া আকৌ নিচিঞৰিবা বুলি ক'লে তাৰপিছত মাতটো বোলে এইফালে পৰা উলিয়াব তাৰপিছত কেনেকৈ মই কিবা কওঁ মিহি মিহিকৈ কোৱা মই যেনেকৈ কওঁ মই মিহি মিহিকৈ ক'ম দে আপোনালোকে বেয়া নাপাব মই আজি বহুত কষ্টত আছোঁ এইখিনি মোৰ বহুত কাটিছে হস্পিটেললৈ গৈ টিটেনাছৰ ইনজেকশ্যনো নিদিলে ডক্টৰে বোলে তেওঁ কৈছে যে 3 বছৰৰ মূৰত 3 বছৰৰ ভিতৰত যদি আপুনি টিটেনাছৰ ইনজেকশ্যন লৈছিল তেতিয়া আকৌ এইবাৰ ল'ব নালাগে মই বোলো লৈছিলোঁ 3 বছৰটো বহুত মানে বহুত টাইম আৰু মই কৈছোঁ লৈছিলোঁ পাছত আকৌ কোনোবাই কৈছে 3 বছৰ নহয় 3 মাহহে হ'ব লাগিছিল এতিয়া মোৰ কি হ'ব বাৰু মই জীয়াই থাকিম নে তুমি কি হ'ব মানে তুমি চেপ্টিক হৈ মৰিবা আপুনিতো ভালেই পাব
হা এই বাকলি মোৰ কাৰণে বাচিলা মোৰ মানুহে শুনাচোন মানুহে মোক যে শকত শকতকৈ হাঁহে এই শকত তুলতুলীয়া গালখনত ড্ৰোনটো প্ৰথমতে লাগিলে কাৰণে তোমাৰ তাত পাতলকৈ নেলুচ কাটিছে নহ'লেতো বাকলি নেলুক খহাই পঠিয়ালেহেঁতেন আজি হয়নে টুককে ওলাই পৰিলে হয় মোৰ দাল ৰ'বা আমাৰ লগত আৰু এডোখৰ আহিছিলে না ক'লে গ'লগৈ বা দেখা দেখিয়ে নাই মই দেখাই নাই হা মই দেখাই নাই মাতো নে কি ৰাকেশ কিন্তু সি আহিব আৰু মই গুচি যাম হ'ব হা মানে মোক কোনো পধ্যে হজম নহয় সেইটো কি কৰোঁ এতিয়া সি উঠক মই গুচি যাওঁ হ'ব হ'ব বুলি ক'লে এই চেৰা ক'ৰবাত বাতি চাতি চলাই থকা নাইতো তই চেৰা কিবা বিজনেছৰ ফিটিং কৰি আছে চাগে নতুন বিজনেছ অ' তৈলনগৰী ছোৱালী এই চাওক কথা নাই তৈলনগৰী ছোৱালী আপোনালোকৰ কোনোবা যদি ছোৱালী আছে এটা দি পঠিয়াওক মোৰ এটলিষ্ট ভণ্টিজনী বাচিব আহিছেনে মোৰ কাৰণেও ল'ৰাটো চাব পাৰে আকৌ ইয়াৰে মই গোলাঘাটৰ জীয়ৰী থাকোঁ গুৱাহাটীত মৰাণৰ যদি বোৱাৰী হ'বলৈ পাওঁ আৰু কথাটো ন কোনো নাই গম পালোঁ দে আৰু নকওঁ এষাৰ কথা এই চেৰা আহ কওক কি কি হ'ল তই কি হিৰ' নেকি তোক 10 বাৰমান মাতিবলগীয়া হৈছে যে এই ৰ'বা আহি পেলাই মানে অকণমান মানে এইফালে উজনিৰ ফালে আহিলে নিজৰ বুলি এঘৰ মানুহক সোমাবই লাগে আৰু কিয় ক'ত ঘূৰো মালিকে কিয় মোৰ নাই জানো কি কিয় মোৰ দেখোন এইফালে দেখোন কোন আছে তোৰ এইফালে মই কৈ দিওঁ নে কিয় নেহা দেখোন ঘৰ ইয়াতে দেখোন মাৰি দিম আজি মেখেলা পিন্ধি আছোঁ নোৱাৰো ভৰি হাত দাঙিব একদম শুনা খবৰদাৰ অনুষ্ঠান আমি তিনিজনীয়ে কৰিম হ'বনে তিনিজনী মানে মই দুজনীক ধৰোঁ নিজকে ডাবুল এক্সেল চাইজৰ নহয় জানো মানুহ সেইকাৰণে আমাক একেটাই কৈ পেলাই আমাৰ যদি বাইলগক কোনোবাই বিয়া পাতিবলৈ আহে তেনেহ'লে দুটা আহিব আমি এটাকে ধৰিম হে মই মাজতে এষাৰ কওঁ দেই অঁ কোৱা আমি মানে ৰাতিপুৱা যেনেকৈ ওলাই যাওঁ গ'লে যে হাতী দেখিলে সেৱা কয় নে নকয় আমি বেহাৰ বাৰীলৈ গ'লে তাইক দেখিলে হাতী বুলি সেৱা কৰি দিওঁ দিনটো শুভ হৈ যায় নিজৰ বুলি হয়নে আপোনালোকে যে 8টা বজাত চিৰিয়েলখন চাই তাইক দেখিলে সেৱা এটা কৰি দিব পিছদিনাটো এনেই ভাল হৈ যাব তেনেহ'লেনো তাইক নিগনি বুলি তই সদায় বুন্দিয়া লাডু এটা নিদিয় কেলে এক নিগনি থৈছে অঁ দেখা নাই চেহেৰা মোৰ লগত কিয় লাগি আছে আপুনি ইমান জ্বলে নহয় য'তে যায় ত'তে ল'ৰাৰ কথা ক'ব মোৰ কাৰণে কোন ৰেডি আছে ৰিচাৰ কাৰণে কোন ৰেডি আছে কিন্তু হাত মোৰ কাৰণে বেছিকৈ দাং খায় একো হাত দাং চাওঁ দেই। হাত দাং খোৱা নাই খুৰা মোক কোনে নিব চাওঁ হাতখন ডাঙৰ খুৰা পেহা দাং খাই চব সেয়া ৰিচাৰ্জ কোনে নিনিয়ে হাত ডাঙৰ নিনিয়ে নিনিয়াতে হাত দাঙা নাই চব ৰেডি আছে বা যি কি নহওক প্ৰথমতে ভাষণ এটাকে দি লওঁ বিহু বুলি ন তই ভাষণ দিয় যদি আমি চাইডলৈ যাওঁগৈ আৰু নহয় একো নহয় ভাষণটো ধুনীয়াকৈ দিম মই ভাষণ দিয়া ৰাইজে আগতে শুনিছে হয়নে শ্ৰদ্ধাৰ বলিয়া ৰাইজ জয় জয়তে আপোনালোক সকলোলৈকে যাচিছোঁ আজি বহাগৰ তাৰিখে আপোনালোকে যি তৈলনগৰীত পাতিছে তাৰ কাৰণে বেহাৰবাৰীৰ পৰা আমাৰ তিনুকে যি কৰিবলৈ মাতিছে এইটো কেনেকুৱা ধৰণৰ ভাষণ হ'ল নহয় ৰাইজেতো গম পায়ে ন মোৰ নাকত সৰুতে জোক সোমাইছিলে জোকডাল ঠিকেই ওলাল কিন্তু তোৰ ৰৈ গ'ল বাকলি তোক পেলাই লৈ কেতিয়াবা নাকৰ ভিতৰত আঙুলি ভৰা আকৌ জোক টানি উলিয়াই আনিম মই মোহনে মাজতে কৈছে বোলে চূণ এসোপা সোমোৱাই দিওঁ নেকি বাৰু আগেইটা এনেকৈ কৈছে বোলে কিয় কৈছে জোকো মৰিব আপুনিও চেটেপ হৈ যাব এনেকৈ কৈছে বা যি নহওক আজি তৈলনগৰীত যি বিদায় আয়োজন কৰিছে তাৰ বাবে সমূহ ৰাইজক আৰু উদ্যোক্তা মণ্ডলীক শেহতীয়াকৈ হ'লেও যাচিছোঁ আৰু আমাক এনেকৈ মতাৰ কাৰণে পুনৰবাৰ ঠিকে আছেনে ভাষণ তই হা তই এইটোৱে বেছি কৰিব নোৱাৰি কিবা ওলাই আহিব বা যি নহওক আজি মোৰ ইমান ভাল লাগিছে সেইকাৰণে
মই একদম কল্পনা কৰা নাছিলো তৈলৰ লগত যে ইমান ধুনীয়া ধুনীয়া ছোৱালী আছে এবাৰ ছোৱালীখিনিৰ কাৰণে এটা জোৰদাৰ হাত তালি দি দিয়ক ছোৱালীখিনিক দিবলৈ দিয়া নাছিলে এইটো হাত তালি ল'ৰাখিনিকে দিবলৈ দিছিলে হয়নে মই আহোঁতে কৈছোঁ বোলো তৈলৰ লগত ইমান ধুনীয়া ধুনীয়া ছোৱালী আছে আমাৰ ৰঞ্জন দাই কৈছে না তৈলৰ লগত অকল ধুনীয়া ছোৱালীয়ে নাই ধুনীয়া ধুনীয়া ল'ৰাও আছে আকৌ তেল বহুত বজাই দিব আকৌ এটা কথা নহয় যেতিয়া কোনোবাই কয় যে হাত চাপৰি বজাব তেনেহ'লে বজালে সকলোৱে বজাব এই দূৰে দূৰে এজনে এজনে নবজাব নহ'লে মানুহে পাব চাধা মাৰি আছে বুলি সেইকাৰণে বজালে সকলোৱে বজাব দেই বজাওক আকৌ বিহু এফাকি পতককৈ জুই ল ন অ জানো আজৈ হে তোমাৰে বেজাৰত অ টিউবেলত সোমাম গ'ল অ ৱাচাৰে টানি মোক নিব সেই 3 দিন পাছতে উলিয়াই আনিব ঐ গোটেইডাল মামৰে খাব কেনেকৈ কলিটো ধুনীয়া নে নিজে বনাই আনিছে হে তোমাৰ মৰমতে অহা মই ঢোল বজাবলৈ শিকিছোঁ নতুনকৈ বজাওঁ নেকি এনেকৈতো ভাল নালাগিব ন বজাওঁ এই চাইডে চাইডে ইমান চিঞৰ কৰি থাকে মাজৰ অকল ইমান আৰামত বহিও মা দেখা নিদিয়ে কিয় বজাওঁ তই গাবি মই ঢোলটো আনিছোঁগৈ ৰ অঁ লগত গৈ ফুৰে আজি বাইলুঙে ধুনীয়াকৈ ঢোল এটা বজাব লগে লগে আপোনালোকে হাত চাপৰিটো দি যাব তেতিয়া মানে ভাল লাগিব নিজৰ মই নাচিম ৰ'বা খালি এটা কথা কৈ দিওঁ দেই আজি ইমানখিনি মানুহ একেলগে সমবেত হৈছে ইয়াত যদি কেনেবাকৈ আপোনালোকৰ মহে কামোৰে তেতিয়াহ'লে ফটককৈ মহটো মাৰি নিদিব কিয় জানেনে আপোনালোকে যেনেকৈ সমবেত হৈ বিহু চাবলৈ আহিছে তেনেকৈ মহটোও বিহু চাবলৈ আহিব পাৰে আৰু দুটা মহে যদি একেলগে সোঁ ভৰিত কামোৰে তেতিয়াতো একেবাৰে নেমাৰিব কাৰণ ইমান দিনৰ মূৰত তদনগৈ বিহু হৈছে হয়নে এবছৰ মূৰত গতিকে দুটা মহে একেলগে বিয়া পাতি আশীৰ্বাদ এটা ল'বলৈও আহিব পাৰে হয়নে নহয় খালি এনেকৈ হাঁহি থাকিব কিন্তু দেই ৰাইজ নিজৰ বুলি কৈছোঁ কাৰণ কোনদিনা ওপৰ পাই তাত হৈ যায় কিন্তু তাত ঠিক নাই এই মই ঢোল বজাবলৈ ৰেডি তই গা না হে তোমাৰ মৰমতে অহা যোৱা কৰোঁতে তোমালোকৰ পদূলি দুবৰিব নোৱাৰিলে মৰমৰ অভাৱ অহা যোৱা কমিলে মৰি যোৱা দুবৰি পুনৰ গজি উঠিলে পুনৰ গজি উঠিলে তা কেনে পালে ঢোলটো এইটো ঢোল অকল ময়ে বজাব পাৰোঁ হয়নে এইবুলি মই এটা গাওঁ আমাৰ নাই যে অকল আপুনিহে বজাব ন আমাৰ নাই আমাৰ কঁকাল বুলি ক'লে এয়া কঁকাল দেহি এই মানে গোটেই ডিমাটো আছে ছালখন নাই তাই আকৌ ডিমাই চালে গোটেইখন দিছে ভগৱানে খালি বৰ্ডিডাল টানি টানি দিলে এইবোৰ চাউল ওলাই যায় আৰু মই এটা গাওঁ এবাৰ তই তুমি বজাবা নেকি কিবা অঁ হা বজোৱা অঁ এই ৰৈ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ এই ৰৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰোঁ মই এই ৰৈ ৰৈ ৰতি মইনামতি যদি দিয়া মৰমৰ যদি দিয়া মৰমৰ মা আপোনালোকে নেজানে এইটো গাব আপোনালোকে জানে কাৰণেতো এনেকুৱা চিনাকি গান গাইছোঁ যাতে আয়ো কলি যাও চাওঁ কিয় বহি দিছা উঠা কিয় বাই বাই তুমি এনেকৈ বহি বহি দিয়া তোমালৈ চালে হা মই কিন্তু এখুন্দা নাচিম আজি মোৰ বাৰু কঁকাল চকাল নাই সেইটো বেলেগ কথা কিন্তু হৈছেগৈনে ঐ অৰুণাচলতে ঐ চাদৰে খুচিব পৰা নাই দেহি এতিয়া দোকানীকো ক'ব লাগিব চাদৰ পেচটো অকণমান দীঘলকৈ দিব লাগিব চাইজতে নপৰেগৈ তই ভাবিছ চাগে এইটো মোৰ গোলাই দুখ নহয় এই মাইনা ইমান চুটিকৈ কিয় তাত বহিছ অকণমান দীঘলকৈ কবি পিছৰ পৰা খুচিবলৈও জেগা পোৱা নাই ৰ
চুকত যাওক দে এডজাষ্ট কৰি লওক অ তোৰ ঘৰ ইপাৰত মোৰ ঘৰ সিপাৰত মাজতে বুৱতী নৈ মাতটো অকণ গম পাইছো ৰাইজক চবৰে লগত চাউণ্ড চিষ্টেমটো আছে নে অকণ ডাঙৰকৈ ক'লে ভাল লাগিব এই তোৰ ঘৰ ইপাৰত মোৰ ঘৰ সিপাৰত মাজতে বুৱতী নৈ এই চৰাই ঘোৱা হলে সেই উৰি গ'লো হাতেন এই দুহাতে দুপাখি লৈ মঞ্জিলি কাকতে কান্দে হেতা পহৰ দুৱাৰৰ কিলি বেঙেনা পাতে মঞ্জিলি কাকতে কান্দে হেতা পহৰ দুৱাৰৰ কিলি বেঙেনা নাচনি দেখোন ৰেডি নহ'লগৈ নহয় নাচিবলৈ লাজো লাগে পাগলী কঁকালেই নাই চাওকচোন ঘূৰি দিছোঁ এটা পাক কঁকালৰ চিন চাবেই নাই কঁকালটো ভাঙিব নোৱাৰো কিন্তু পেট ভাঙিম হ'ব হ'ব অঁ তেনেহ'লে মই নাচিবলৈ ৰেডি এদিন আমি গান কৰিছোঁ আমি দুইজনী একেলগে আপোনালোকে চাইছিলেনে অযোধ্যাৰ ৰামচন্দ্ৰ চাইছিলে গানটো আমি কিন্তু আজি আকৌ এবাৰ নাচি থৈ যাম ইয়াত সকলো একেলগে নাচিব লাগিব এই লাগে মইনা মাত চাত নাইকিয়াই হৈ গৈছে মই চিঞৰিব নোৱাৰো দেই এটা বেলেগ এটা গান গাওঁ হ'বনে এই বিয়া পাতিলে নহ'ব এইটোত মাত ওলাইছে কাৰণ বি আছেতো বাকলি সেইটোৱে চেক কৰি চাইছিলোঁ বোলে বিয়া পাতিলে নহ'ব এই মৰম দিলে নহ'ব এইটোত মাত ওলাইছে কিন্তু বেলেগ গানত মাত ওলোৱা নাই এই মানুহজনীয়ে কৈ যায় অঁ আমাৰ অকণমানি কলিজাকেইটা গাব হাঁ আগফালে হাঁ হে বোলে মানুহজনীয়ে কৈ যায় বোলে কামৰ মাজতে বাৰিষা কালতে এই লাগে মইনা এই ৱাটাৰফল দুয়ে তিনিয়ে একে গোটেই চিংগাৰ মাত নাইকিয়া কৰি পেলালে অংকত হৈ এই লাগে মইনা দুয়ে তিনিয়ে চাৰিয়ে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ লাগে মইনা যাম কিন্তু দুয়ে চাৰিয়েকে খাম জেগাতে মোহন হৈয়ে যায় এতিয়া লাগে মইনা যাম আৰু যেতিয়া দুয়ে চাৰিয়েকে এইটো একদম জেগাতে মোহন বনি যায় দেখিলানে বা যি নহয় মই তাৰ মাজতে এষাৰ কথা কৈ থাকিম আমাৰ অনুষ্ঠান চলি থাকিব হেল্ল' শুনি আছেনে মোৰ মাতটো শুনিছে এই ভোটাৰ লিষ্টত নামবিলাক শুদ্ধ কৰি আছে গম পাইছেনে আপোনালোকে এটা ইনফৰমেশ্যন দি থৈ গৈছোঁ তৈলনগৰী ৰাইজক যে আপোনালোকে কামৰ মাজতে আপোনালোকে ভোটাৰত যদি নামবিলাক কাৰোবাৰ ভুলকৈ আহিছে ভোটাৰ লিষ্টত নামবোৰ এতিয়া শুদ্ধ কৰি ল'ব আপোনালোকে ভোট দি আছে নে নাই দি আছে এইফালে ৰাইজে ভোট দি আছেনে অঁ মানে ভোট দি আছে ন তাৰমানে মোৰ আজি বিশ্বাস কৰক আজি মোৰ মোটামুটি 10 বছৰমান হ'ল আমাৰ ফেমিলিটোৱে ভোট দিয়া নাই কিয় জানেনে তাৰমানে আমাৰ ভোটাৰ লিষ্টত চাৰা গোটেই ফেমিলি নাম ভুলকৈ আহিছে মোৰ দাদাৰ নাম কুলাই বৰা ভোটাৰ লিষ্টৰ নাম আহিছে চুলাই বৰা তাতকৈ ডাঙৰ কথা শুনক মোৰ এতিয়া বৌৰ নাম প্ৰভাৱতী বৰা ভোটাৰ লিষ্টৰ নাম আহিছে গৰ্ভাৱতী বৰা সেইটো ফেমিলিৰ পৰা মই এতিয়া কেনেকৈ ভোট দিবলৈ যাম মোৰ মানে সৰু ভতিজা এটা আছে ভতিজাটোক মানে এইবাৰ স্কুল এডমিশ্যন দিছোঁ তাৰপিছত ভতিজাটোক মানে টিচাৰে সুধিছে এতিয়া সমুদ্ৰ তুমি 1ৰ পৰা 10লৈকে স্পেলিংসহ লিখি দিব পাৰিবা ঠিক আছে লিখি দিম কি দিব কৈছে চুম এটা দিম কৈছে নহয় মই 1ৰ পৰা 100লৈকে লিখি দিম তেতিয়া কি দিব কওক কৈছে চুম এটা দিম কৈছে নহয় 1ৰ পৰা মই 100লৈকে লিখি দিম হনিমুনত যাব সেইটো ফেমিলি ল'ৰা জানে তোৰ হচত গৈছে সেইডাল মোৰ সঁচাত গৈছে মোৰ ভনীজনী তাক ধ্বংস কৰিছোঁ আচ্ছা এটা কথা কওকচোন ৰাইজ প্ৰেম কৰি বিয়া পাতিব লাগিলে বিয়া পাতি প্ৰেম কৰিব লাগে কওক প্ৰেম কৰি বিয়া পাতিব লাগে নে বিয়া পাতি প্ৰেম কৰিব লাগে কোৱা
প্ৰেম কৰি বিয়া পাতিব আমি লাগে। প্ৰেমো কৰি পোৱা নাই, বিয়াও পাতি পোৱা নাই, সেইকাৰণে আমি একো মাত নামাতো এইবোৰ। অ পাঞ্জাবীটোৰ লগত যে ধলি ধলি পোৱা সেইটো কিনো অ সেইটো মাথা ঘূৰণি অ পাঞ্জাবীটোৰ লগত যে বাইকত যোৱা সপোনটো দেখে সেয়া কি মাথা ঘূৰণি দেহি প্ৰেম কৰাই নাই বোলে তুমি কোৱাটো প্ৰেম কৰি বিয়া পাতিব লাগে নে বিয়া পাতি প্ৰেম কৰিব লাগে মোৰ সেই পাঞ্জাবীডালৰ লগতো একো হোৱা নাই, মোৰ নায়েই নাই নায়েই। শিঙি মাছৰ শপত এই শিঙি মাছৰ শপত কোৱা প্ৰেম কৰি বিয়া পাতিব লাগে নে বিয়া পাতি তই প্ৰেম এইবোৰ কৰিব মাছৰ লাগে নামে নলবি ওলা। মোৰ আৰম্ভ কৰ ইয়াত একো নকৰিব মানুহৰ আগত। প্ৰেম কৰি বিয়া পাতিব লাগে, প্ৰেম কৰি বিয়া পাতিব লাগে মোৰ মতে প্ৰেম কৰি বিয়া। হয়নে দেখালা হয়নে একদম ঠিক কথা কৈছে আপোনাৰ প্ৰেম কৰিয়ে বিয়া পাতিব লাগে কিন্তু সেই কথাটো ঘৈণীক ক'ব নালাগে যে বেলেগ এটা প্ৰেম ভিতৰে চলি আছে ঠিকে কৈছে না মই বাইলোকক আৰু এটা প্ৰশ্ন সুধিম ৰ'ব কি? এতিয়াহে ওলাব কি এজনী মাইকী মানুহে যদি 10 মিনিটত 10খন ৰুটি বেলিব পাৰে এজনী মাইকী মানুহে যদি 10 মিনিটত 10খন ৰুটি বেলিব পাৰে 10জনী মাইকী মানুহে একেলগে সেই 10খন ৰুটি বেলিবলৈ কিমান সময় লাগিব 10 মিনিট হুম? 10 মিনিট মই নাই এই নহয় 1 মিনিট, কাৰণ 10গৰাকী একেলগে বেলিবতো 10টা ৰুটি 1 মিনিটতে হ'ব। পণ্ডিত হে নহয় ভুল হৈছে উত্তৰটো কি ভুল হৈছে এইটো হয় জানো উত্তৰ হয়নে তেতিয়াও নহয় কাৰণ 10জনী মাইকী মানুহ একেলগে যদি বহি লয় তাৰ ৰুটি বেলা নহয় পৰ আলোচনা হ'বগৈ হয়নে নহয় কি আই আমাৰ যে কি ইহঁত আহিছে নহয় কি দেখিবা তাইকে গুৱাহাটী থেকে ক'ব নোৱাৰা হৈ গৈছে জানা ইমান দীঘলকৈ কাণফুলি পিন্ধে সেইবিলাক কথা পাতিলে ৰুটি বেলা হ'ব জানো ঠিকে কৈছেনে নাই এটা কথা নহয়, মই ৰিণ্টুদাক বাৰু চিৰিয়েলত মানে চেৰা বলিয়া কিবা কিবি কৈ থাকোঁ, কিন্তু ৰিণ্টুদাই বহুত ভাল স্ক্ৰিপ্ট লিখে। মানে আপোনালোকে বহুত স্ক্ৰিপ্ট চাই মানে তেখেতৰ লিখা বহুত চিৰিয়েল চাইছে, তাৰে ভিতৰত অৰ্ধাংগিনী, আউসীৰ জোনাক আৰু বেহৰবাৰী প্ৰথম আৰম্ভণিতে ৰিণ্টুদাই লিখা। ৰিণ্টুদাৰ প্ৰতি যথেষ্ট সন্মান আছে, কিন্তু আমাৰ কেৰেক্টাৰৰ কাৰণে অকণমান কিলাই ভুকাই থাকোঁ আৰু মোৰ কাৰণে এটা হাত চাকৰি পৰিলৈহে হাত চাপৰি বজাই দিয়ে এনেই ল'ব যায় আৰু এতিয়াও ৰিণ্টুদাই লিখা চিৰিয়েল আমাৰ ৰেঙনিত সম্প্ৰচাৰ হৈ আছে, সেইখন হৈছে বাউলী ফাগুন। এইখনো ৰিণ্টুদাই লিখা, আপোনালোকে সকলোৱে চাব দেই। বেহৰবাৰীক যেনেকৈ মৰম দিয়ে তেনেকৈ বাউলী ফাগুনকো মৰম দিব, মানে প্ৰত্যেকখন চিৰিয়েলকে মৰম দিব। তথাপি আমি নিজৰ ওপৰত বেছি জোৰ দিওঁ ন। হয় চাব বাউলী ফাগুন আহি আছে, ছায়া ছবি আহিছে ৰঙত, তাৰপিছত এখন বাজিব আপোনাৰ ৰাজকুমাৰী বুলি ৰেঙনিত, এইবোৰ মই লিখা চিৰিয়েলেই বাৰু। আৰু বেহাৰবাৰীতো আপোনালোকে 10 বছৰ ধৰি আপোনালোকে মৰম চেনেহ দি আছে, আশীৰ্বাদ এনেকৈ দি থাকিব যাতে আমি আগুৱাই যাব লাগে। খালি মই এটা কথা কৈ থওঁ, আপোনালোকে যদি জীৱনত আগুৱাই যাবলৈ মন আছেনে নাই আগুৱাই যাবলৈ? আপোনালোকৰ যদি জীৱনত আগুৱাই যাবলৈ মন আছে তেতিয়া মালিগাঁও ফালে নাযাব, তাত ব্ৰিজ বনাই আছে, আগুৱাই যাব নোৱাৰে জীৱনত। মই সঁচাকৈ কৈছোঁ, তাত বহুত যাম, 1.5 ঘণ্টা লাগে পাৰ হওঁতে। তুমি জীৱনতহে আগুৱাই যাব কৈছা, ৰাস্তাত আগুৱাই যোৱাৰ কথা কোৱা নাই নহয়। চাপ'জ তুমি এটা পৰীক্ষা দিবলৈ গৈছা, সেইটো জীৱনেই দিয়াচোন এটা পৰীক্ষা, কিন্তু মালিগাঁও মাজেদি নাযাব দেই, একদম ব্ৰিজ বনাই আছে, একদম দেৰি লগাই দিয়ে। হয় সেইষাৰো এষাৰ, কিন্তু আমি অকণমান নাচিম হে নাচোনে নাচিম, কিন্তু শিঙি মাছৰ দাম যোনে লৈ আছে মই চেহেৰাবোৰ মনত ৰাখি গৈছোঁ, বাকলি এনেকৈ এখন কি মাৰি পঠিয়াই দিম ক'ৰবালৈ এনেকৈ জোকাই থকা। কি নাচোঁ এতিয়া? মোৰ মৰমবোৰ সঁচা কেতিয়া হবিহি মোৰে কনে এতিয়া কনেক নাচোঁ নে অযোধ্যাৰ অযোধ্যাৰ ৰামচন্দ্ৰ নাচোঁ? অযোধ্যাৰ ৰামচন্দ্ৰ। বাকলি তুমি নাচিবানে? নাচে হ'ব। তেখেতে নাচি খুব ভাল পায়। আমি যেতিয়া ডিউটি টাইমত এটা সময় পাওঁ, মাজত অকণমান সময় পাওঁ, ৰিল চিল বনাই থাকোঁ নাই, আপোনালোকে দেখিছে চাগে বহুতে। এখেত আকৌ পিছফালে আহি ৰখি থাকে, চাওঁ কেনেকৈ নাচি আছে চাওঁ। তাৰপিছত এনেকৈ নাচি দেখুৱাব লাগে। 10 বাৰমান শিকোৱাৰ পাছতো এবাৰো ভালকৈ নাচিব নাজানে, কিন্তু ৰিল বনোৱাৰ হেঁপাহ মানুহজনৰ।
আমি মানে এনেকৈ আহোঁতে এই ইয়াতে ফটো উঠিছে মহিলা এগৰাকীয়ে, ফটো উঠিছে, লগতে ছোৱালীজনীও আছে, তৈলনগৰীয়ে ছোৱালী, বোৱাৰীগৰাকী তৈলনগৰী, তেওঁ জীয়েকো ইয়াৰে। বাপে মাক হ'লে জীয়েকো ইয়াৰে হ'ব বাৰু, মোক ভুল হৈছে বা যি নহওক। তেওঁ আহি পেলাই ক'লে বোলে ৰাকেশ দা ফটো একপি উঠো। মই বোলো অঁ ঠিক আছে, ফটো একপি কিয় নুঠে, ফটো একপি উঠিলোঁ। ইমান বেয়া লাগিছে, বিশ্বাস কৰক নিজৰ বুলি। ছোৱালীজনী মানে ডিঙিটো অকণ বেকা, ডিঙিটো এনেকুৱা বেকা হৈ থাকে। মই তাকে মাকক সুধিছোঁ, মই বোলো বৌ ছোৱালীজনীৰ ডিঙিটো কেতিয়াৰ পৰা বেকা হ'ল? কৈছে লকডাউনৰ পৰা বেকা হ'ল। বোলো লকডাউনত কৰোণা চৰোণা হৈছিল নেকি? কৈছে নহয় নহয়, বেলেগ এটা সমস্যা। মই বোলো মোক কওক, মই গুৱাহাটীতে থাকোঁ, ভাল ডাক্তৰ আছে, মই চিনাকি কৰাই দিম, আপোনালোকে ট্ৰিটমেণ্ট কৰিলে ভাল হৈ যাব। মই বোলো কি হৈছে সমস্যাটো কওকচোন। তেতিয়া মানুহজনীয়ে কৈছে মানে লকডাউনত চব মানুহে ঘৰে ঘৰে গুচি আহিলে নহয়। এই ঘৰলৈ যে গুচি আহিলে, ছোৱালীজনী ঘৰতে থাকে, ওচৰৰে মানে ল'ৰা এটাৰ লগত প্ৰেম হৈ দুয়োটাই কথা পাতে। এতিয়া ছোৱালীজনীয়ে কথা পাতি থাকিলেতো নহ'ব, বেলেগ কামো কৰিব লাগিব। ছোৱালীজনীয়ে এনেকৈ ফোনটো লৈ পেলাই এনেকৈ পাকঘৰত এনেকৈ কাম কৰে। এই এনেকৈ কাম কৰোঁতে ডিঙিটো এনেকৈ বেকা হৈ ৰৈ গ'ল। তাকে এতিয়া মাকজনীয়ে কৈছে বোলে ডিঙিটো যে বেকা হ'ল, এতিয়া কি হ'ব এতিয়া? মই বোলে একো নাই, মই কৈছোঁ মই বাতি চালনা কৰি দিব পাৰোঁ, কিন্তু মই এটা ধুনীয়া মহৌষধ দিম, আপোনালোকৰ বেমাৰ ভাল হৈ যাব ছোৱালী। কৈছে দিয়াচোন। মই বোলে আৰু এটা বয়ফ্ৰেণ্ডৰ লগত কথা পতাই ইফালে এটা ফোন দি দিয়ক। এইফালে ফোন কৰাৰ পিছত মাজে মাজে ৰ'বা মই বেলেগ এটা ফোন আহিছিলে, এনেকৈ দিব নহয়, ৰ'বা এনেকৈ দিব যে এই দিলে দুইটা ছাইড একদম ক্লিয়াৰ হৈ যাব। কেনেকুৱা পাইছে মোৰ ঔষধটো? ভালনে? নেহাক কোনে কোনে ভাল পায় এবাৰ হাতটো দাঙি দিয়কচোন। এইটো বেয়া কথা, এইটো একদম বেয়া কথা। কাৰণ মই সুধি আছোঁ, বাকলি নাচি আছে, আকৌ নেহা নামটোতো কেলে আহিছে? নেহাক দিলৈ জালে দিব লাগে। তুমি নাচিবা নেকি লগত এতিয়া? আহা। আমি ঘৰুৱা মানুহ যে ক'লে বেয়া পায় নেহা কথা, কিন্তু মই এটা কথা কওঁ দেই, বেলেগৰ বস্তুৰ ওপৰত বেলেগে চকু নিদিব। ইমান সোপা মানুহে হাত দাঙি দিছে, মোৰ বেয়া লাগিছে ন, গাত লাগিছে। নেহাক কোনে ভাল পাম বুলি কৈছে, ডেকা লৈ পেলাই হাত দাঙি দিছে। কেনেকুৱা লাগিছে? হাতীয়ে নাচোতে কেনেকুৱা লাগিছে? কি হ'ল? অঁ কি চৰি, বাইলুঙে নাচোতে কেনেকুৱা লাগিছে? ভাল লাগিছে নে? বাইলুং বুলি কওঁতে হাতী আহি গৈছে। একো নাই, ঐৰাবতো নাচিলে একেই হয়, একো নহয়। কোনো সঁহাৰিয়ে নাই, কিয় নাচিম মই? হে কঁকাল নাই ভগা? হা জাপানী পুতলা? জাপানী পুতলা কেনেকৈ নাচিম? জাপানী পুতলা তোমালোকে গাব লাগিব, তোমালোকে গোৱা, মই নাচিম। ময়ো নাচিম, ময়ো পুতলা নিচিনাই, মোকহে বেছি পুতলা নিচিনা লাগে। বাৰু আপুনিও হয়, মই বেছি নাচো। জাপানী পুতলা কাক বেছি লাগে? জাপানী পুতলা নিচিনা মইনা চেহেৰা মনত ৰাখি থৈছো মই। বাকলি পিছফালে আহিলে লগ পাম ভালকে। প্ৰথমতে ভুকু, তাৰপিছত থিয় গুৰ, তাৰপিছততো নাথাকিবই মানুহৰ, হয়নে? আমিও অনুষ্ঠান বেছি দীঘলীয়া নকৰোঁ। ভাস্কৰ আহিছে, ভাস্কৰৰ আমি এটা গান কৰিছিলোঁ, বুকুতে সাজি লবি মৰম দিম কাষে চাপিয়া, নকবি দে নকবি তই না। বা 12টামান বাজিলেই, সিহঁতৰ টোপনি নাই ধৰা? নাই ধৰা। হেল্ল', মই ইয়াৰ মাজতে এটা কথা কৈ থওঁ দেই, আপোনালোকৰ অনুষ্ঠান চলি থাকিব। আমি বেহাৰবাৰীৰ তৰফৰ পৰা কেইটামান প্ৰশ্ন আপোনালোকলৈ আজি সুধিম তৈলনগৰীত, আৰু আপোনালোকে সঠিক উত্তৰ দিব পাৰিলে মই এটা ফোন আপোনালোকৰ কাৰণে লৈ আনিছোঁ। এই ফোনটো আপোনালোকক মই দি থৈ যাম ষ্টেজত মাতি পেলাই। খালি 3টা প্ৰশ্ন, কিন্তু উত্তৰ আপোনালোকে দিব লাগিব নিজৰ। আমি উত্তৰ দিব পাৰিম নেকি? নাই, আমি নহয়, আমি দিমহে তেওঁলোকক প্ৰশ্ন দিমহে। অঁ মই প্ৰশ্নবিলাক সহজ সুধিম, ইমান টান নহয়, আপোনালোকে পাৰিবই। মই খালি এনেই তোমাক এটা প্ৰশ্ন সুধিব পাৰোঁ অৱশ্যে। ৰাতি ফুলা, হেল্ল', ৰাতি ফুলা এবিধ ফুলৰ নাম কোৱাচোন। অঁ এইটো দেখোন গুমগুমনি লয় কিয়? হা হেল্ল', শেৱালি অ' লাগিয়ে আছে ন? এইটো হাচনা খানা হয়। হাচনা খানা? অঁ এই ৰাতি ফুলা ফুলৰ কথা সুধিছোঁ। শেৱালি
শেৱালি অঁ এই ডেকা ল'ৰা শুনিছোঁ ৰাতি ফুলা ফুল শেৱালি হয় জানো? হয় মই ভুলকৈ কৈছোঁ নি শুনা ঠিকে কৈছোনে বিহুৰ বতৰত ৰাতি ফুলা ফুলটো হৈছে আইবি নাম্বাৰ 1 হৈছে হয়নে নহয়? হয়নে? সেইবোৰ ফুলা ফুল নহয় খোলা ফুল অ ৰাতি খোলা ফুল বেয়া নাপাব দেই এনেই ধেমালি কৰিছোঁ বা যি নহওক আমি 3টা প্ৰশ্ন আপোনালোকক কৰিম যদি সঠিক উত্তৰ দিব পাৰে তেতিয়াহ'লে আপোনালোকলৈ এটা মই ফোন আগবঢ়াম সুধোনে? সৰু ল'ৰা ছোৱালীখিনিয়ে নক'বা তোমালোকৰ কাৰণে নহয় এইটো প্ৰশ্ন এইটো অকণ মানে প্ৰাপ্তবয়স্ক মানুহৰ কাৰণে সুধো নে নাই? ৰখি আছে হা এই 12টা বজালৈকে হোৱা নাই দেখা নাই তুমি তোমালোকে ক'বা হাতৰ নগল থাকিল হাতৰ নগল থাকিল 7 - 9 নেকি মই এটা আপুনি এওঁলোকক চাই থাকক অঁ। মই এটা প্ৰশ্ন সুধো দেই অসমত বিখ্যাত জন্তু এটা আছে যাৰ ডিঙি নাই আৰু যাৰ কঁকালো নাই কোন কি বাৰু হা কি নামটো বাইলু বাইলু কি বাইলু কি সুধিলা প্ৰশ্ন মই ইহঁতক মন কৰি আছিলোঁ মই সুধিলো যে অসমৰ এনেকুৱা বিখ্যাত কি জন্তু যাৰ ডিঙিও নাই কঁকালো নাই তেওঁলোকে বোলে বাইলু মই ডিঙি নাই কঁকালো নাই এইটো বাইলু নহয় জানো? আচ্ছা এটা ঘাট মাউৰা জন্তুৰ নাম কোৱাচোন যাৰ মাক বাপেক নাই ৰিচা চেত্ৰী মাক দেউতাক আছে মই আৰু নহয় জন্তুত ধৰিছে তাইক মই দেই। জীৱৰ কথা কৈছোঁ মোকোতো জন্তু ধৰে নে এই জন্তু নহয় মই কৈছোঁ যে এটা জীৱ নাম কওক যাক যি ঘাট মাৰা মাক বাপেক নাই কোন বাৰু কওকচোন পাৰিবনে নাই? মোহন হ'লে জীৱ বুলি নকওঁ বেয়া লাগে নহয় মহ নহয় জানো মহ উৰি ফুৰে যে মহ এটা দিন নাই ৰাতি নাই য'তে নহয় কামোৰেই দেখোন মাক বাপেক নাই নেকি হয়নে? বা যি নহওক আমি পোনপটীয়াকৈ 3টা প্ৰশ্ন কৰোঁ প্ৰশ্নকেইটা উত্তৰ দিব পাৰিলে আমি কুইজ কম্পিটিশ্যনটো আপোনালোকক পুৰস্কাৰটো দি থৈ যাম হ'ব? যি নহওক প্ৰথম প্ৰশ্নটো কৰিবলৈ ওলাইছোঁ অসমত এবিধ দ্ৰব্য পায় অসমত এটা বস্তু পায় যিটো বস্তু খালে মানুহ বুঢ়া নহয় কি বাৰু কওক কি না এটা হাত চামাৰিছে দিয়ক বঢ়িয়া একদম ভাল প্ৰশ্ন কৈছে কি নাম আপোনাৰ নামটো কওক কি নাগপুৰ নাগপুৰ জেগা নামে শুনিছিলেতো মানুহৰ নামতো ধৰিলা নেকি আকু আকু কাৰণে হাত চাপৰি একদম ঠিক প্ৰশ্ন উত্তৰ দিছে সঁচাকে অসমত পোৱা এটা বস্তু হ'ল চুলাই মদ যিটো বস্তু খালে মানুহ ডেকাতে গুচি যায়গৈ বুঢ়া হ'বলৈ নাপায় হয়নে নহয় যি নহওক এইটো প্ৰশ্ন আপুনি এইটো প্ৰশ্ন পাৰিলে নহ'ব আৰু 2টা পাৰিব লাগিব আমি দ্বিতীয়টো প্ৰশ্ন কৰিবলৈ ওলাইছোঁ অসমত আমি ধৰক পুলিচলৈ ভয় কৰোঁ হয়নে পুলিচলৈ ভয় কৰোঁ তেওঁলোকৰ আইন ক্ষমতা তেওঁলোকৰ পোচাকযোৰৰ প্ৰতি আমাৰ সন্মান আছে আমি যে পুলিচলৈ ভয় কৰোঁ পুলিচে কালৈ ভয় কৰে কওক সহজ পাই কৈয়ে দিলে ঘৈণীয়ে ক'লে এটা হাত চাপৰি পুলিচ DGP DIG IGP যিয়ে নহওক কিন্তু ঘৈণীয়ে ক'লে ভয় কৰিবই মানে মই কৰি আহিছোঁ কাৰণে মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ এটা কথা নহয় তুমি 2টা প্ৰশ্ন সুধিলা ৰিণ্টুদা তুমি 2টা প্ৰশ্ন সুধিলা তাৰ মাজতে মই তোমাক ডাইৰেক্ট এটা প্ৰশ্ন সুধোঁ সোধা ৰিণ্টুদা তুমিতো বাৰু এজ এ ৰাকেশ তেওঁ বিয়া পতা নহয় কিন্তু ৰিণ্টুদা হিচাপে তেখেত বিয়া পতা হয়নে হয় এনে মই বিয়া পাতিছোঁ ক'বলৈ দুখ লাগিছে চাগে কাৰণ আছেতো চাই আছে চৰি যে যিসকল ছোৱালীয়ে মোক আজি মানে বিয়া নাই পতা বুলি ভাবিছে তেওঁৰ কাৰণে এক্সট্ৰিমলি চৰি তেওঁলোকে মোৰ প্ৰতি থকা ধাৰণাটো উভতাই লওক আৰু দেই এতিয়া কোৱাচোন যে তুমিতো বিয়া পাতিলা হয়নে মানে প্ৰেম বিবাহ ভাল নে মানে এৰেঞ্জ মেৰেজ ভাল মানে লাভ মেৰেজ ভাল নে এৰেঞ্জ মেৰেজ ভাল লাভ মেৰেজ ভাল নে এৰেঞ্জ মেৰেজ ভাল পুৰা
তুমি নিমপাত ভাজি খোৱা, নিমপাতৰ তৰকাৰী কৰি খোৱা, নিমপাতৰ বোলে চৰ্বত খোৱা, নিমপাত তিতাই। সেইটো সুধিব লগা কথা নহয় নে নহয়? ঠিকে আছে নে উত্তৰটো? আচ্ছা, এতিয়া আমাৰ শেষৰ প্ৰশ্নটো এতিয়া একদম মষ্ট এচেঞ্চিয়েল আৰু মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন এটা আপোনালোকক সুধিবলৈ ওলাইছোঁ। এইটো যদি আপোনালোকে সঠিককৈ উত্তৰ দিব পাৰে তেতিয়াহ'লে আপোনালোক ষ্টেজলৈ আহিব, মই এই ফোনটো আপোনালোকক দি দিম। ইমানখিনি ৰাইজৰ আগত মই মিছাকৈ নকওঁ, ইয়াতকৈ ডাঙৰ উপহাৰ এটা ৰাখিছোঁ। আচ্ছা, প্ৰশ্নটো কৰোঁ নে? এইটো ডেকা ল'ৰাখিনিৰ কাৰণে বিশেষকৈ দেই প্ৰশ্নটো সুধো। বিউটি বাইলুঙৰ কমৰ চাইজ কিমান? বিউটি বাইলুঙৰ কমৰ চাইজ কোনে ক'ব? পাৰিবনে? পৰাসকলে হাতটো দাঙি দিয়ক। 50 হাত চাপৰি হয় 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 দাদা, দাদাক আমি মঞ্চলৈ মাতিছোঁ। আপোনাৰ নামটো কওক আৰু তেখেতে এটা পুৰস্কাৰ লাভ কৰিছে। আচ্ছা আচ্ছা, একদম ভয় নকৰিব, মই আছোঁ। আপোনাৰ নাম? নৱজিৎ বৰপাত্ৰ গোহাঁই। আচ্ছা, নৱজিৎ বৰপাত্ৰ গোহাঁইৰ কাৰণে এটা হাত চাপৰি। একদম ঠিক কথা কৈছে। বিউটি বাইলুঙৰ কমৰ চাইজ 50। কিন্তু এতিয়া মই পুৰস্কাৰটো দিয়াৰ আগত এটা কথা কওঁ, এই ইমান ধুনীয়া মুখৰ ছোৱালীজনী আপুনি কমৰলৈ চাব লাগে নে মুখলৈ অভিনয় চাব লাগে? অভিনয়টো আপোনালোকে কমৰলৈ চাই নে মুখলৈ চাই? তাইতো ইমান ধুনীয়াকৈ অভিনয় কৰে, তাৰ মুখলৈহে চাবলৈ আপুনি কমৰলৈ কিয় চাই? আমিয়ে চাই পোৱা নাই। দাদা আপুনি কি ক'ব কওক? মই মাত নাইকিয়া হৈ গৈছে পুৰস্কাৰ পাই। নামালি কৈছে দেই, বেয়া নাপাব। আপোনালৈ ফোনটো আপোনাৰ ঘৰৰ এড্ৰেছত যাব দেই। আপুনি যাওক একে নহ'লে ডেড বডিহে যাব ঘৰলৈ এতিয়া। দেই বাকলি যাওক। দাদা আজি টোপনিয়ে নাযাব, সপোনতো আপোনাকে দেখিব চাগে। আপোনালোকে বিহুত 100 এবিধ শাক খায় নে নাখায়? নিজৰ স্বাস্থ্যটো নিজে সদায় খিয়াল ৰাখিব। আপোনালোকে 100 এবিধ শাক খাব লাগে বিহুত। আমি যে কৈছোঁ মানুহৰ বিহুৰ দিনাখন 100 এবিধ শাক খাব লাগে, আপোনালোকে খাব কিন্তু দেই। আৰু 100 এবিধ যদি শাক খাবলৈ আপোনালোকৰ সময় নহয় বা বিচাৰিবলৈ সময় নহয়, তেতিয়াহ'লে মই ৰাকেশৰ তৰফৰ পৰা এটা বনৌষধ দি থৈ যাওঁ, আপোনালোকে সেইটো খাই দিলেও হ'ব। নহয়, চাফা নহয়। আপোনালোকে পাৰিলে ছাগলী মূৰ এটা কিনি পেলাই খাই দিব, কাৰণ ছাগলীয়ে গোটেই বছৰটো 100 এবিধ শাক খাই ঘূৰিয়ে ফুৰে, হয়নে নহয়? বঢ়িয়া, এইবোৰ আইডিয়া দিছা তুমি ৰাইজক। বাৰু অনুষ্ঠান বেছি দীঘলীয়া নকৰোঁ, আমিও অনুষ্ঠান সামৰোঁ, কাৰণ আপোনালোকৰ আৰু অনুষ্ঠান এইফালে চাগে আহিছেই। ভাস্কৰ বাকলি বিউটি আমি বিহু উদযাপন কৰিছোঁ একেলগে, নহয়নে? আমি আমাৰ ফালৰ পৰা আমাৰ বিহু উলগ জনোৱাই নাই। আমি উদযাপন সমিতিয়ে ভাবিছোঁ যে চেগতে আমি বিহুৰ উলগটো জনাওঁ। আমি অনুৰোধ জনাইছোঁ উদযাপন সমিতিক আমাৰ এই মৰমৰ 3গৰাকী শিল্পীক আমাৰ মৰম উলগ শ্ৰদ্ধা জ্ঞাপন কৰিবৰ কাৰণে প্ৰথমে আমি বিউটি বাইলুং আমাৰ মৰমৰ চুমকি কছাৰীক আমাৰ বিহুৰ শুভেচ্ছা মৰম আদৰ যাচিব বিচাৰিছোঁ। অনুৰোধ জনাইছোঁ অনুপ গগৈ আমাৰ মৰমৰ বিউটি বাইলুঙক এখনি ফুলাম বস্ত্ৰেৰে আমাৰ মৰম যাচিবলৈ। আমাৰ মাজত আছে ৰাকেশ, ৰিন্তু বৰা। আমি আমাৰ মৰমৰ এই শিল্পীগৰাকীকো আমাৰ মৰম যাচিব বিচাৰিছোঁ। অনুৰোধ জনাইছোঁ ৰঞ্জনজ্যোতি ৰাজখোৱা, সাংস্কৃতিক বিভাগৰ সম্পাদক ৰঞ্জনজ্যোতি ৰাজখোৱাই। হেৰি এনে লেডিজ ফাৰ্ষ্ট বুলি কয়, ৰিচাৰ্টকে মোক আগত যে দি দিলে, মানে মোক লেডিজতে ধৰিছে নেকি? নহয়, মাজত ৰাখিছোঁ। এইটো বয়সৰ ফালৰ পৰাতো মই পিছতে কৰিব লাগে। নহয়, চাইজৰ ফালৰ পৰা দিছে এইটো। আৰু এইবাৰ মৰমৰ ন সকলোৰে, হয় নাই? কোন জোৰকে চিঞৰিব লাগে, বল নাই নেকি? আৰু জোৰেৰে ৰিচা
ৰিচা চেত্ৰীক আমি আমাৰ মৰম যাচিব বিচাৰিছোঁ, অসীম গগৈক অনুৰোধ জনাইছোঁ। অসীমে ৰিচা গামোচা পিন্ধাবৰ কাৰণে মৰম যাচিবৰ কাৰণে কালিৰ পৰা ৰৈ আছে, কিন্তু লুকাইছে, এতিয়া লাজ কৰিছে। হেতাৰ ওপৰাও লাগিছে চাগে ন? হেতাও পৰা নক'বা, উদযাপন সমিতিৰ বিষয়ববীয়াৰ মাজত হেতাও পৰা ৰিচাক মৰম যাচিবৰ কাৰণে আহিব লাগে। অসীম গামোচাখন লৈ আহিব লাগিব, চাই থাকিলে নহ'ব। আহক অসীম দা। এইখন কিন্তু বিৰাট সাংঘাতিক ফটো হ'ব লাগিব। আচ্ছা, সেইকাৰণে একেলগে পঢ়াব লাগিব। গোটেই 32টা উলিয়াইছে। এগুলো পিন্ধাবলগীয়া হ'লে গুমুঠা মাৰি থাকিলে। মোক অসীমে কৈছে যে ৰিচাৰ কাৰণে মোক ভাল মেছেজ এটা লিখি দিয়ক, মই লিখিব লাগে, সি ফৰৱাৰ্ড কৰিব ৰিচালে। সেইটো কাম মই কৰা নাই, সি মনৰ পৰা যদি মেছেজ কৰাই হ'ব। এতিয়া মোৰ অনুষ্ঠান কেনেকুৱা লাগিছে বাৰু? কেনেকুৱা লাগিছে? ভাল লাগিছে যে জোৰেৰে চিঞৰ এটা, আৰু জোৰেৰে, আৰু নিশ্চয় মাত ফাটিব। বিউটি পাৰ্লাৰৰ স্কুটাৰখন কেনেকুৱা হৈ আছে? আপোনালোকে সোধা নাই কিয়? স্কুটাৰখন কেনেকুৱা হৈ আছে? সেইখন স্কুটাৰ চেঞ্জ হ'ল। আৰু গান গোৱা জীয়ৰীগৰাকী বিদুৰ ভাই, কইনাটি ঠিকে আছে? ঠিকে আছে, ঠিকে আছে। তেতিয়াহ'লে আমি অনুষ্ঠান আগবঢ়াবৰ কাৰণে আকৌ মঞ্চ এৰি দিছোঁ। আৰু আমাৰ ফালৰ পৰা বহুতো মৰম, বহুতো অভিনন্দন তিনিওগৰাকীলৈ। জোৰেৰে এটা হাত চাপৰি পুনৰ ধন্যবাদ। কৈছোঁ এই আমি মানে তৈল নগৰীলৈ আহোঁতে ইয়াতে মানে আমাৰ বয়সস্থ, মোৰ দেউতা বয়সৰ মানুহ এজনে মানে মোক আহৰি পাওঁতেই কৈছে যে ৰাকেশ, বিহু বুলিনো কি ক'ম, তোমাক এটা আশীৰ্বাদ আৰু এটা মানে তোমাক জীৱনত কামত অহা কথা কেইটামান কওঁ, আৰু তুমি যদি মানি লোৱা তেতিয়াহ'লে তোমাৰ জীৱনত উপকৃত হ'ব। মই বোলো নিশ্চয়, দেউতা বয়সৰ মানুহ আপুনি, মোৰ দেউতাই, আপুনি মোক কওক কিবা যদি আপুনি মোক ক'ব লগা আছে। ৰ'ব, মাজতে কৈ নিদিব, অভাৰলেপিং হৈ যাব নহয় ন? আপুনি শুনি লওক, মই আপোনালোকৰ কাৰণেই কৈছোঁ। এতিয়া কথাটো হ'ল, তেখেতে মানে মোক কৈছে যে ৰাকেশ, তুমি বাথৰুমলৈ যাওঁতে হাতটো ধুই যোৱা নে হাতটো নোধোৱাকৈ যোৱা? মই বোলো বাথৰুমৰ পৰা ওলাই আহোঁতে মই হাতটো ধুই পেলাই ওলাই আহোঁ, আৰু এতিয়া যাওঁতে হাতটো ধুই নাযাওঁ। তেতিয়া মানুহজনে কৈছে নহয়, তুমি বাথৰুমলৈ যাওঁতেও হাতটো ধুই যাবাচোন, বহুত কামত আহিব। বোলো মানুহেতো বাথৰুমলৈ যাওঁতে হাতটো ধুই নাযায়। কৈছে নহয়, তাৰ আগত যদি ভোট জলকীয়া আচাৰ তাচাৰ এইবিলাক খাইছা, তেতিয়া কৈ জিয়া জলে যা জলে নচলে ৰাতি ভৰ ধোঁৱা চলে। মানুহজনে এনেকৈ কৈছে। মই বোলো আপোনাৰ এই মহৌষধি কথাকেইটা মই একদম জীৱনত লৈ ফুৰিম। আপোনালোককো কৈছোঁ, কথাটো গুৰুত্ব দিব। বা যি নহয়, আমি এনেকৈ কওঁতে মেলোঁতে ধেমালিকে কৈছোঁ, সকলো কথা গাত লগাই নল'ব, ধেমালিকে কোৱা কথা। এতিয়া মোৰ যিসকল দেউতা বয়সৰ মানুহ, তেওঁলোকে কওঁতে মেলোঁতে যদি কিবা মোৰ ভুল হৈছে, তেনেহ'লে মোক নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব। মোৰ আই মাতৃসকলে নিজৰ সন্তান বুলি ভাবিব, দাদাসকলে ভাইটি বুলি ভাবিব, ভাইটিসকলে দাদা বুলি ভাবিব, ভণ্টিসকলে বাইদেউ বুলি ভাবিব, কি বাইদেউ নহয় দাদা বুলি ভাবিব, দাদাসকলে ভাইটি বুলি ভাবিব, নতুন নতুন বোৱাৰীসকলে নিজৰ গিৰিয়েক বুলি ভাবিব। এইটো ওলাই গৈছে খেলি মেলি। তই নহয় খেলি মেলি তই কৰিছ, কিন্তু এইফালৰ পৰা কিবা দলিয়ালে কিন্তু আমাৰ গাতো পৰিব নহয়। বেয়া নাপাব দেই, খালি কিবা যদি ভুল হৈছে ক্ষমা কৰিব, গিৰিয়েক বুলি নাভাবিবা, মোৰ আছে এজনী। আমি যাওঁগে দেই, বাই বাই। আজি ভাস্কৰে গান গাব, আমি অকণমান নাচিম একেলগে, গুচি নাযাওঁগে বাৰু। তাৰ আগতে মই শেষতে ময়ো এটা গান গাই দিওঁ দেই। এই চেনি 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 মাই, এই মোৰ বুকুত তুমি ললা ঠাই, এই মিচিকিয়াই হাঁহিলে লাহি কঁকাল ভাঙিলে, আমনি নেলাগে চাই চাই, এই আমনি নেলাগে চাই চাই। অভাৰলেপিং নকৰিব। ঠিক আছে। মই জানিছোঁ তুমি কিয় গাই দিছা, কাৰণ গানটো মোৰ লগত নাই মিলা চাগে। মই জানো মোৰ লাহি কঁকাল নহয়, তথাপিও গাইছোঁ। এই মিচিকিয়াই হাঁহিলে ধুহা কঁকাল ভাঙিলে, আমনি নেলাগে চাই চাই, এই ভয়ো লাগে এই ভালো লাগে, ঐ ভিপিন ভিত বেছি ভৰি নাদাঙিবি নেকি মইনা? চুৰিয়া তলতো বেলেগ আছে, চিন্তা কৰিব লগা একো নাই। বাই বাই, আকৌ লগ পাম আপোনালোকক। বাই 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 বাই। যাওঁ, লাষ্টত খালি এটা কথা কৈ থৈ যাওঁ যে এটা দুখৰ খবৰ, আপোনালোকে বেহাৰবাৰী খবৰটো পাইছেনে? মুকুতাৰ কথাটো গম নাপায় নেকি আপোনালোকে? মুকুতাৰ কথাটো গম নাপায়? কিয় নিউজত দি আছেতো।
মুকুতা ওলোৱা নাই যে গম নাপায় নেকি নহয় তাৰমানে মুকুতাই এতিয়া ছোৱালী বিচাৰিছে মুকুতাৰ বয়স হৈছে 26 বছৰ কিন্তু মুকুতাই এতিয়া ছোৱালী পোৱা নাই কাৰণ যলৈকে যায় তাক এতিয়া 16 বছৰ তলৰ বুলি ভাবে সমস্যাটো সেইটোৱে কোনোবা যদি আছে মুকুতাৰ কাৰণে অকণ হাত দাঙি দিব সেই চাইজৰ কোনোবা আছে নেকি হা নাই বা যি নহওক ধন্যবাদ শুভৰাত্ৰি পুনৰবাৰ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে গুড নাইট বিহু বিহু আমাৰ ভাস্কৰ আহি আছে নহয় আমাৰ ছিংগাৰে বিহু গাব আমি বিহু গাব আমাৰ মাইটো কণ্ঠ নহয় নহয় বিহুৱে ফাকি গাই দিব দিছ ফুলনি মানে বাগিচা আৰু এটা গাওঁ নাচিলোৱে দেখোন মই যেতিয়া গৈছিলোঁ নাচিলে আপোনালোকৰ নাচিব আপোনালোকে তেতিয়া নাগালে লাষ্ট বিহুৱে ফাকি আপোনালোকলৈ গাই যাওঁ আপোনালোকেও গাবনে সমানে সমানে এই টিপ টপ এই দেখিলে এই আহো বুলি নকবা মাজনী টিপ টপ নাই নাগাওঁ ইমান কম মাতত মই নাগাওঁ গাব এই টিপ টপ এই দেখিলে এই টিপ টপ এই দেখিলে মাজনী ঐ মোৰেনো পানী পৰা ঘৰ এই হাতত চৰিয়ালৈ এই পানীটো কি থাকোঁতে মাজনী হাতত মাজনী ঐ হ'বনো পানী লগা জ্বৰ এইবেলি যাব পাৰোঁনে বাই বাই অথনিতে ক'ব পৰা নাই এতিয়া গুচি আহিলোঁ আই লাভ ইউ বুলি ক'লে কেনেকৈ হ'ব সেইফালে কেনেকৈ যাব জপিয়াই দিব লাগিব মই এনেই দুখ পাই আছোঁ ইয়াৰ ডিঙিত আজি মোৰ শনি লাগি আছে বাৰু লাভ ইউ টু যাওঁ দেই ই বাৰে বাৰে কৈ আছে ই খেদিব বিচাৰি আছে বাতি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ বাঁহৰ চুঙাৰ দৈ বাঁহৰ চুঙাৰ দৈ ছোৱালী আনিবি ককাই জুবিন দাই কৈছিলে গোৱা আকৌ আপুনি গাই দিয়কচোন কিয় মই ডিঙিত কষ্ট পাই আছোঁ চাওঁ গাই দিয়কচোন এই ছোৱালী আনিবি ককাই নিচিনাকে গাইছো এই ছোৱালী আনিবি ককাই আমাৰ মনি বচাই জ্বৰ চাই খৰচ কমি যায় খৰচ কমি যায় বাই বাই